19 নং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন। ভোমাৰবৰী ৰাইজৰ সহযোগত আজি ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক। বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক ফুলাম গামোচা, চেলেং, জাপি, পিতলৰ শৰাইৰে বিপুলভাৱে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ভোমাৰবৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক কয়, নিজৰ জন্মগাঁৱৰ ভূমিত উপস্থিত হৈ নষ্টালজিক অনুভৱ কৰিছো। চিনাকি গাঁৱৰ ল'ৰাই আজি অসমৰ বিধানসভাৰ মজিয়ালৈ ধাৱমান হৈছে। সকলোৰে সুখৰ দুখৰ সমভাগী হৈ উন্নয়নৰ হকে কাম কৰি যাবই লাগিব। সম্বৰ্ধনা অনুষ্ঠানত ভোমাৰবৰী গাঁও উন্নয়ন সমিতি, পূব পাৰ চুপা, বাৰগোপাল থান সমিতি, অঞ্চলৰ বিভিন্ন আত্মসহায়ক ধৰি বিভিন্ন অনুষ্ঠানে বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে সৈনাদী মাছুৱাটোলা গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা অনুষ্ঠিত ৰাজহুৱা সভাতো বৃহত্তৰ দিহিঙা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। মোৰ জন্ম ঠাই এই দিহিঙা মাছুৱাটোলা গাঁও, হাজো সমষ্টিৰ পুৰণি অংশ আৰু হাজো ৰাজচক্ৰৰ অন্তৰ্গত। বৰ্তমান মই হাজো শুৱালকুছিবাসী ৰাইজৰ আশীৰ্বাদত মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ। মই হাজো শুৱালকুছিবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। আৰু যিহেতু মোৰ জন্ম ঠাই মানুহে মোক মৰম দিয়াত মই অতিকৈ সৌভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ এই ঠাইতে মোৰ জন্ম হৈছে আৰু এটি পিছপৰা ঠাই, অনুসূচিত জাতি বসতি প্ৰধান গাঁও এই দিহিঙা মাছুৱাটোলা গাঁও। ইয়াৰ পৰাই মই সামাজিক জীৱনৰ পাতনি মেলিছোঁ। গতিকে ইয়াৰ মানুহৰ যিটো মৰম, নিভাঁজ মৰম সদায় পাই আহিছোঁ। ইয়াৰ পৰাই মই প্ৰেৰণা পাইছোঁ, ইয়াৰ পৰাই মই সাহস পাইছোঁ, আৰু সেইকাৰণে মই আজি বিধায়ক হৈ ইয়ালৈ অহাত ইয়াৰ মানুহে যি মৰম দিলে তাৰ কাৰণে মই অতি অভিভূত। দিহিঙাবাসী ৰাইজৰ বা সৈনাদী মাছুৱাটোলাবাসী ৰাইজৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ, আৰু ভৱিষ্যত দিনতো এই ৰাইজৰ আশীৰ্বাদ মৰমেৰে মই ৰাজনৈতিক জীৱনৰ পথাৰত আগুৱাই যাম। আৰু মোক বিশেষভাৱে ৰাজনৈতিক পথাৰত আগুৱাই নিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অগপা দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, ৰাজ্যিক সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো ৰাইজক আজি এনেধৰণে মৰম দিয়াৰ কাৰণে দিহিঙা সৈনাদী মাছুৱাটোলা উন্নয়ন সমিতি মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সকলোৰে মই সহায় সহযোগ আশীৰ্বাদ বিচাৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।